نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم يوم يحمى عليها في نار جهنم فتقوى بها جباههم وجنوبهم وجهورهم هذا ما كنزتم لأنفسكم فذوقوا ما كنتم تكنزون صدق الله العظيم সূরা তওবাহ আয়াত নম্বৰ 35 সম্মানিত সামিনে কেৰাম আজি আমি আলোচনা কৰিবলৈ লৈছো যাকাত যিসকল ব্যক্তিয়ে আদায় নকৰিলে বা সঠিকভাৱে আদায় নকৰিলে সেইসকল ব্যক্তিৰ বাবে কোৰআন আৰু হাদিসত বিভিন্ন আযাবৰ কথা উল্লেখ আছে। প্ৰথমতে কোৰআন পাকত আল্লাহ তাবাৰক তাআলাৰ যি ফৰমান যে যিসকল ব্যক্তিয়ে যাকাত আদায় নকৰিলে কিয়ামতৰ দিনাখন সেই ব্যক্তিৰ পুৰুষে হোক বা মহিলাই হোক যি জমাকৃত মালবিলাক আছিলে বা বয় বস্তু বা টকা পইচা বা সোণ ৰূপ ইত্যাদিবিলাক জাহান্নামৰ জুইত গৰম কৰি সেই ব্যক্তিসকলৰ মূৰ পিঠি বুকু ইত্যাদি শৰীৰৰ বিভিন্ন অংগবিলাকত লগাই দিয়া হ'ব। আৰু ইয়াৰ লগতে বুখাৰী শৰীফৰ এটা হাদিসত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে যিজন মানুহক আল্লাহ তাবাৰক তাআলাই মাল ও দৌলত দিলে আৰু তাৰ পিছতো সেই ব্যক্তি পুৰুষে হোক বা মহিলাই হোক যাকাত আদায় নকৰিলে তেতিয়াহ'লে সেই ব্যক্তিৰ কাৰণে কিয়ামতৰ দিনাখন এনেকুৱা এটা সাপ নিযুক্ত কৰি দিয়া হ'ব যে সেই সাপটো ইমানেই ভয়ানক হ'ব যে তাৰ মূৰত কোনো চুলি নাথাকিব। এতিয়া আহিছোঁ যে শৰীয়তৰ দৃষ্টিত যাকাত কাক কোৱা হয়। দেখক যে যাকাত সেই মালক কোৱা হয় যি সাহেবে নিসাব ব্যক্তিৰ পৰা বছৰ পাৰ হৈ যোৱাৰ পিছত নিজৰ মালৰ পৰা 40 ভাগৰ 1% আৰু কাকো দিবলৈ নথকাকৈ খাই বৈ যি বাচি থাকে আল্লাহৰ ৰাস্তাত খৰচ কৰাকে কোৱা হৈছে। গতিকে যাকাতৰ আবিধানিক যেটো অৰ্থ হেতু হল পাক কৰি দিয়া আৰু যাকাতৰ মূল উদ্দেশ্য হল গৰীবক সহায় কৰা। এতিয়া আহিছো যে যাকাতৰ যিবিলাক উপাদান আছে পুৰুষ বা মহিলাৰ ওচৰত যিবিলাক মাল থাকিলে যাকাত ফৰজ হয় সেইসমূহ হল প্ৰথমতে যে সোণ 7.5 তোলা যদি সোণ থাকে বা ৰূপ যদি 52.5 তোলা থাকে বা সেই 52.5 তোলা ৰূপৰ পৰিমাণৰ টকা পইচা নগদ থাকিলে আৰু যদিহে সেই 52.5 তোলা ৰূপৰ পৰিমাণৰ বিভিন্ন ব্যৱসায়িক বস্তু থাকিলে আৰু সেইখিনি যদি বছৰ পাৰ হৈ যায় তেতিয়াহ'লে সেই পুৰুষ বা সেই মহিলাগৰাকীৰ ওপৰত যাকাত ফৰজ হ'ব। আৰু যদিহে এই 4টা বস্তু যদি সম্পূৰ্ণ নেচাবৰ পৰিমাণৰ নাথাকে অৰ্থাৎ 4টা বস্তুৱে আছে কিন্তু নেচাবৰ পৰিমাণৰ নাই আছে কিন্তু কম আছে আৰু যদিহে 4টা নাথাকে 3টা বস্তু থাকে সেই 3টাৰো যদি পৰিমাণ কম কমকে থাকে বা 3টাও নাই 2টা যদি বস্তু থাকে ধৰি ললো যেনিবা সোণ এতোলা আছে কিন্তু নগদ টকা অলপ জমা আছে বছৰটোত খাই বই তেতিয়ালে সেই 2টা বস্তুৰ বা সেই 3টা বস্তুৰ বা সেই 4টা বস্তুৰে যোগফল যদি অলপ অলপকে হলেও তাৰ যোগফলটো 52.5 তোলা ৰূপৰ পৰিমাণ হৈ যায় তেতিয়াহলে সেই পুৰুষ বা সেই মহিলাগৰাকীৰ ওপৰতো যাকাত ফৰজ হ'ব। কিন্তু শৰ্ত হল যে সেই ব্যক্তিজন আকিল বালিগ হ'ব লাগিব। যেহেতু নাবালিগ বা যিসকল মানুহ আকলৱালা নহয় সেইসকল ব্যক্তিৰ ওপৰত যাকাত ফৰজ নহব। এতিয়া আহিছো যাকাত কোন সকল ব্যক্তিক দিব নোৱাৰিব বা যদি দিয়ে তেতিয়াহলে আদায় নহব। প্ৰথমতে উসুল অৰ্থাৎ বাপেকৰ বাপেক বা মাকৰ মাক ওপৰলৈকে আৰু ফুৰু অৰ্থাৎ পুতেকৰ পুতেক তললৈকে বা জীয়েকৰ জীয়েক তললৈকে যাকাত দিলে যাকাত আদায় নহব। দ্বিতীয়তে সাহেবে নিসাব ব্যক্তিক যাকাত যদি দিয়া হয় তেতিয়াহলে আদায় নহব। বিবিয়ে চহৰক বা চহৰে বিবিক যদি যাকাত দিয়ে তেতিয়াহলে আদায় নহব। গায়ৰ মুছলমান ব্যক্তিক যাকাত দিলে যাকাত আদায় নহব কিন্তু নফল সদকা হিচাপে দান কৰিব পাৰিব। আৰু বনু হাসিম বা সৈয়দ সকলক যাকাত দিলে যাকাত আদায় নহব। ইয়াৰ পিছত আহিছো বহুত ব্যক্তিয়ে প্ৰশ্ন কৰে যে বেংকত থকা ফিক্সড ডিপোজিট যদি থাকে তেতিয়াহলে সেই ডিপোজিটৰ ওপৰত যাকাত আহিবনি। দেখক যে বেংকত থকা ফিক্সড ডিপোজিট যদিহে বছৰ হিচাপে জমা থাকে তেন্তে মূলধনটোৰ ওপৰত যাকাত আহিব। আৰু কোনো ব্যক্তিৰ পৰা যদি পাবলগীয়া ধন থাকে আৰু সেই
টকা পইচা পোৱাৰ যদি সম্পূৰ্ণ আশা থাকে তেতিয়াহ'লে সেই ব্যক্তিজনে যিজনে পাবলৈ আছে বেলেগৰ ওচৰত তেতিয়াহ'লে সেই ব্যক্তিজনৰ ওপৰত জাকাত আদায় কৰিব লাগিব, যিহেতু তেওঁ সেই টকা পইচাটো পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। জাকাতৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিবলগীয়া যে যি তিজাৰতৰ যি সামানৰ কথা কোৱা হৈছে, ব্যৱসায়িক যিবিলাক বয় বস্তু আছে, ধৰি ল'লোঁ যেনিবা এজন দোকানীৰ যি বস্তুসমূহ বিকিবলৈ আনি থয় দোকানত, তেতিয়াহ'লে সেই বস্তুখিনি যদি বছৰ পাৰ হৈ যায় তেতিয়াহ'লে সেই বস্তুৰ যিটো মূল্য নিৰ্ধাৰণ কৰা হ'ব, সেই মূল্যটো সেই দোকানীজনৰ কাৰণে কিনাৰ মূল্যৰ ওপৰত জাকাত নিৰ্ধাৰণ নহয়। তাক চাবলগীয়া কথাটো হ'ল যে সেই বস্তু বাহানিখিনিৰ যিটো মাৰ্কেট প্ৰাইচ, বজাৰৰ মূল্য থাকিব, সেই বজাৰৰ মূল্যৰ ওপৰত জাকাতৰ হিচাপ লগোৱা হ'ব। ইয়াৰ পিছত আহিছোঁ সদকাতুল ফিতৰৰ সম্পৰ্কে। যিজন ব্যক্তিৰ নিজৰ যাৱতীয় প্ৰয়োজনখিনি সম্পূৰ্ণ কৰাৰ পিছত যিসমূহ বস্তু বা মাল সম্পত্তি অতিৰিক্ত থাকি যায় আৰু যাৰ পৰিমাণ 52.5 তোলা ৰূপৰ সমান হয়, তেনেহ'লে সেইজন ব্যক্তি ঈদুল ফিতৰৰ দিনা সুবহ চাদিকৰ সময়ত পুৰুষ, মহিলা, বালিগ, নাবালিগ সকলোৰে ওপৰত ফিতৰা ৱাজিব হ'ব। সদকাতুল ফিতৰৰ ৱাজিব কৰাৰ উপাদানসমূহ হ'ল 7.5 তোলা সোণ, 52.5 তোলা ৰূপ, আৰু এই ৰূপৰ পৰিমাণৰ নগদ টকা পইচা বা এই ৰূপৰ পৰিমাণৰ ব্যৱসায়িক বয়বস্তু বা এই ৰূপৰ পৰিমাণৰ অতিৰিক্ত বয়বস্তু ইত্যাদি। ইয়াৰ উপৰিও সদকাতুল ফিতৰৰ উপযুক্ত ব্যক্তিজনৰ সা সম্পত্তি 1 বছৰৰ হোৱাৰ কোনো প্ৰয়োজন নাই, অৰ্থাৎ ই বছৰ হিচাপে যিটো প্ৰয়োজন জাকাতৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত কোনো বছৰ হোৱাৰ প্ৰয়োজন নাই। বিভিন্ন হাদিছৰ দ্বাৰা বুজা যায় যে সদকাতুল ফিতৰৰ দুটা উদ্দেশ্য আছে। প্ৰথম হ'ল যে ৰোজাৰ মাজত হোৱা যিবিলাক ভুল থাকি যায় বা ভুল হৈ যায় ৰোজাদাৰসকলৰ, সেই ভুলবিলাকৰ ক্ষতিপূৰণ হৈ যায় এই সদকাতুল ফিতৰৰ দ্বাৰা। আৰু ঈদৰ দিনাখনৰ বাবে এই উম্মতৰ দুখীয়া বা মিস্কিন ব্যক্তিসকলক খানাৰ ব্যৱস্থা কৰি দিয়া এই সৎকাৰ দ্বাৰা। সেয়ে কোনো বেমাৰী ব্যক্তিও যদি ৰমজানৰ ৰোজা ৰাখিব নোৱাৰিলে তথাপিও সেই ব্যক্তিজন যদি চাহেবে নিচাব হয় তেনেহ'লে সেইজনৰ ওপৰত সদকাতুল ফিতৰ ৱাজিব হ'ব। এই সদকা সৰু বা নাবালিক ল'ৰা ছোৱালীৰ কাৰণে চাহেবে নিচাব বাপেক আছে, সেই বাপেকৰ কাৰণে আদায় কৰি দিয়াটো, সেই সৰু ল'ৰা ছোৱালী নাবালিক ল'ৰা ছোৱালীৰ হৈ আদায় কৰি দিয়াটো ৱাজিব হয়, কিন্তু মাকৰ বাবে ৱাজিব নহয়, অৱশ্যে দিব বিচাৰিলে আদায় হৈ যাব। যিজন মালদাৰ ব্যক্তিৰ ঈদৰ দিনা সুবহ চাদিকৰ আগত ইন্তেকাল হৈ যায়, সেই ব্যক্তিৰ সদকাতুল ফিতৰ ৱাজিব নহয়। ঠিক তেনেদৰে সুবহ চাদিকৰ আগত যদি কোনো ল'ৰা ছোৱালী জন্ম হয় তেনেহ'লে সেই ল'ৰা ছোৱালীৰ বাপেকৰ ওপৰত এই সদকা আদায় কৰাটো ৱাজিব হ'ব। শৰীয়তৰ দৃষ্টিত সদকাতুল ফিতৰৰ সাধাৰণতে যিসকল সাধাৰণ শ্ৰেণীৰ চাহেবে নিচাব আছে সেইসকল ব্যক্তিৰ কাৰণে বা সেইসকল মহিলাৰ কাৰণে 1633 গ্ৰাম ঘেঁহু বা আটাৰ মূল্য, বৰ্তমান যি বজাৰ মূল্য, সেই মূল্য আদায় কৰিব লাগে। আৰু যিসকলৰ ওপৰৰ শ্ৰেণী চাহেবে নিচাব বা যিসকলক আল্লাহ তবাৰক তাআলাই মাল দৌলত দিছে বহুত বেছিকৈ, সেইসকলৰ কাৰণে 3 কেজি 266 গ্ৰাম খেজুৰ বা কিচমিচৰ পৰিমাণৰ সৎকাৰ কৰাটো উত্তম হ'ব। এই ক্ষেত্ৰত আমি মনত ৰাখিব লাগে যে প্ৰায় 3 কেজি 266 গ্ৰাম খেজুৰ বা কিচমিচৰ মূল্য। শেষত এই সদকাতুল ফিতৰ আদায় কৰা মুস্তাহাব সময় হ'ল ঈদুল ফিতৰৰ দিনা নামাজলৈ যোৱাৰ আগত, আৰু যদি কোনো ব্যক্তিয়ে ৰমজান মাহত আদায় কৰিবলৈও বিচাৰে তেতিয়াহ'লে আদায় হৈ যাব, এই ক্ষেত্ৰত কোনো অসুবিধা নহয়। গতিকে আল্লাহ তবাৰক তাআলাই আপোনাক মোক সকলোকে যিখিনি কোৱা হ'ল আৰু শুনা হ'ল এইখিনিৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।